নামৰ এটা বহিৰাগত কোম্পানীয়ে তৈল অন্বেষণৰ নামত আচলতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত এই মুহূৰ্তত গাঁত খান্দি আছে বা তেওঁলোকে আচলতে ইয়াত তৈল অন্বেষণৰ কাম আৰম্ভ কৰিছে। কিন্তু ইয়াক লৈ যথেষ্ট এটা আচলতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যোৱাটো বৰ্ষত, যিহেতু দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল তথা গিবন অভয়াৰণ্যলৈ কোনো ধৰণৰ যাতে ভাবুকি নাহে তাৰ প্ৰতি কিন্তু সচেতন মহলে আচলতে ইয়াক লৈ পেলাই প্ৰতিবাদ কৰিছিল, বিভিন্ন দল সংগঠনে কৰিছিল। কিন্তু ইয়াৰ পিছতে বিভিন্ন যি মহলৰ পৰা এটা কথা স্পষ্ট কৰা হৈছিল যে গিবনত তথা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ যিবোৰ স্পষ্টকাতৰ জেগা সেইবিলাকত কোনো ধৰণৰ তৈল অন্বেষণ নহয়। বা ইয়াৰ পিছত আচলতে এতিয়া দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগত মৰিয়নি যি আচলতে কঁঠালগুৰি চাহ বাগিচা, যিখন আচলতে মোৰ সতীৰ্থই দেখাই আছে গিবনৰ লগতে লাগি থকা যিখন কঁঠালগুৰি চাহ বাগিচা, সেই কঁঠালগুৰি চাহ বাগিচাত অতি সংগোপনে আচলতে চাহ বাগিচাৰ কৰ্তৃপক্ষক বা কাৰো লগত আলোচনা নকৰাকৈ এই বেদান্ত নামৰ বহিৰাগত কোম্পানীটোৱে তৈল অন্বেষণৰ কাম বা তেওঁলোকে আচলতে গাঁত খান্দি বৰিঙৰ কাম ইয়াত মনে মনে আৰম্ভ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিততে ইয়াত যিসকল আচলতে চাহ শ্ৰমিক আছিল তেওঁলোকে কাম কৰি যেতিয়া প্ৰত্যক্ষ কৰিলে এই লোকসকলক গাঁত খান্দি থকা, তেওঁলোকে আবদ্ধ কৰি ৰাখিলে শ্ৰমিকসকলক। আৰু এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে ইয়াক লৈ যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি কথা পাতিম, স্থানীয় লোক আছে, কি হৈছে ঘটনাটো অকণমান। ৰাতিপুৱা মই যেতিয়া কামলৈ আহিছোঁ অইলৰ কাৰণে গোটেই মানে আমাৰ বাগানত 10-12 জেগাত গাড়ী সোমাই একদম ধুনীয়াকৈ মানে একদম চাহ গছ উঠাই মেলি একেবাৰে একদম পাইপ লগাই মেলি একদম অইলৰ কাৰণে হেৰি কৰি আছে। তো মই দেখাৰ লগে লগে আমি মেনেজমেণ্টক সুধিলোঁ, মেনেজাৰক যেতিয়া আমাৰ প্ৰধান পৰিচালকক সুধিলোঁ, ছাৰ এইটো পাৰ্মিশ্যন লৈছে নেকি? তো এনেকুৱাতো একো পাৰ্মিশ্যন লোৱা নাই। তেতিয়া মই কি কৰিলোঁ, আমাৰ যিমান ৰাইজ আছিলে শ্ৰমিক ৰাইজ কাম কৰি আছিলে চবকে মই কথাটো জনালোঁ। জনাৰ পাছত আমি চবেই আহিলোঁ। অহাৰ পাছত আৰু আমি কামখন বন্ধ কৰালোঁ আৰু আমাৰ কাম কৰা মানুহকেইটাক ৰখাই থৈছোঁ, বস্তু পাতিও থৈছোঁ। এইটো কিমান দূৰ দিছে আজি আচলতে আপোনাৰ গিবন অভয়াৰণ্য বা কিমান দূৰত কৰিছিল তেওঁলোকে কাম? 200 মিটাৰ হ'ব ইয়াৰ পৰা, 200 মিটাৰ। কিন্তু কামটো সিহঁতে কি কৰিছে, এই লাল ফ্লেগবোৰ আছে তাত, লাল ফ্লেগবোৰ একেবাৰে ইয়াৰ পৰা লগাইছে, একেবাৰে আমাৰ দিছৈ ৰাস্তালৈকে লগাই থৈছে। কিন্তু আমাৰ ৰাইজে কোনো গমেই পোৱা নাই, মনে মনে হেৰি কৰিছে। কিন্তু আমাৰ বাগিচাৰ ক্ষেত্ৰত লৈ যদি এনেকুৱা যদি কিবা কৰে তেতিয়া আমি গোটেই বাগিচাৰ ৰাইজে মানে আন্দোলন কৰিম বুলি আমি ইয়াতে সকীয়াই দিছোঁ সিহঁতক। চক আচলতে মোৰ সতীৰ্থই পুনৰবাৰ দেখাইছে গিবনলৈ মাত্ৰ 200 মিটাৰো নহয়, খুব বেছি আচলতে 100 মিটাৰ হ'ব। আৰু ক'ব লাগিব যে আচলতে তেওঁলোকে মনে মনে আহি এইদৰে কিন্তু ইয়াত বাগিচাৰ মাজত কাম কৰিছে বা গাঁত খান্দিছে। আৰু বিভিন্ন সময়ত ইয়াক লৈ যথেষ্ট আচলতে আলোচনা হৈছিল বা বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যোৱাটো বৰ্ষত, কিয়নো বেদান্তাই ইয়াত কোনো ধৰণৰ খনন নকৰে বা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি কোনো ধৰণৰ আচলতে ভাবুকি নাহে বুলি ইতিমধ্যে স্পষ্ট কৰিছিল। আনহাতে মৰিয়নি বিধায়কেও সেই মুহূৰ্তত এটা কথা স্পষ্ট কৰিছিল যে গিবনৰ সমীপত কোনো ধৰণৰ খনন নহয়। কিন্তু এতিয়া এই আচলতে যি কোম্পানী, যি আচলতে বেদান্ত নামৰ বহিৰাগত কোম্পানীটোৱে কিন্তু নিজৰ লাভালাভৰ বাবে এই য'ত আচলতে 7টা প্ৰজাতিৰ বিভিন্ন বান্দৰ পায়, বিভিন্ন জীৱ জন্তু আছে, এই গিবনৰ সমীপতে এইদৰে এতিয়া খনন কৰাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু লোক আছে, আমি কথা পাতিম, কি ক'ব। যিটো কাম হৈছে যোৱাটো বৰ্ষৰ পৰাই যথেষ্ট ইয়াক লৈ চৰ্চা চলি আছিল, কিন্তু এতিয়া দেখা গৈছে বেদান্তই নিজৰ মৈমতলিৰে কাম কৰিছে। নিশ্চয়ভাৱে ক'ব লাগিব, যোৱা 2024 বৰ্ষত বিভিন্ন দল সংগঠনৰ এক প্ৰতিবাদ হৈছিলে। তেতিয়া সন্মানীয় বিধায়ক ডাঙৰীয়ে কৈছিলে যে জৈৱ বিচিত্ৰ কোনো ধৰণৰ ধ্বংস নোহোৱাকৈ বা এখন কোম্পানীয়ে আন এখন কোম্পানী ধ্বংস নকৰাকৈ কামখিনি কৰিব। কিন্তু আমি দেখিছোঁ 200 বছৰৰ ইতিহাস এখন বাগিচালৈ আজি আমি গৌৰৱ কৰোঁ। আজি অসমত যদি অসম চিনি পায়, অসমখন চাহ বাগিচাৰ কাৰণে চিনি পায়। আৰু তাৰ দ্বিতীয়তে কাষতে লাগি থকা গিবন অভয়াৰণ্য, যিখন এছিয়া মহাদেশৰ বিখ্যাত, যি হলবান্ধ কাৰণ যাতে গোটেই অসম ভাৰতবৰ্ষ চিনি পায়, সেই দুটা বস্তু ধ্বংস কৰি যি বেদান্ত গ্ৰুপে তৈল খনন কৰিব বিচাৰিছে, কিন্তু তাক আমি একেমুখেৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু এইখিনিতে আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগিব। আৰু লগতে মৰিয়নি বিধায়ককো আমি আহ্বান জনাইছোঁ। কিন্তু আমি এইখিনিতে আৰু এটা কথা ক'ব গৈছোঁ যে তৈলৰ ক্ষেত্ৰত সিহঁতে কৰক, আমাৰ আপত্তি নাই। কিন্তু কোনোবা এটা 200 বছৰ কোম্পানীৰ ইতিহাস বিনষ্ট কৰি আৰু গিবনত বিনষ্ট কৰি কিন্তু তৈলৰ ক্ষেত্ৰত কৰা আমি সহ্য নকৰোঁ। যদি এনেকৈ কৰে আমি ইয়াত জংগী আন্দোলন কৰিব বাধ্য হ'ম। আৰু যিকোনো ঘটনা ইয়াত ঘটিব তাৰ বাবে আমি কিন্তু তাৰ বাবে সম্পূৰ্ণ চৰকাৰে দায়ী হ'ব। আৰু যি বেদান্ত গ্ৰুপৰ দাদাগিৰি মৈমতালি, সেই কিন্তু মৈমতালি দাদাগিৰি ইয়াত নচলিব। কাৰণ বেদান্ত গ্ৰুপৰ আমি দেখি পাইছোঁ কোনো ধৰণৰ পাৰ্মিশ্যন নোলাকৈ, বাগিচা মেনেজমেণ্টে নজনা বা বাগিচা বা চাহ মজদুৰ সংঘ আছে, আৰ্টছা আছে, কোনো কাৰো লগত কোনো আলোচনা নকৰাকৈ তেখেতে নিজৰ যি দাদাগিৰি কৰিছে, এই দাদাগিৰি কিন্তু তেখেতসকলে বন্ধ কৰিব লাগিব। আৰু তেখেতক যদি বন্ধ নকৰে ইয়াৰ কিন্তু পৰিণাম কিন্তু তেখেতসকলে ভুগিব লাগিব। যোৱাটো বৰ্ষতো দেখিবলৈ পোৱা গৈছে আঠচাকে ধৰি বিভিন্ন দল সংগঠনে কিন্তু ইয়াৰ প্ৰতিবাদ কৰিছিল ইয়াৰ বিৰুদ্ধে। সেই সময়ত কিন্তু কি হৈছিল আচলতে ইয়াৰ পিছত পুনৰ একেটা কাম? সেই সময়তে এটা আলোচনা হৈছিলে। আলোচনাত মই আগতে ক'লোঁ যে বিধায়ক মহোদয়ে এটা কথা কৈছিলে যে কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ, গিবনৰ ক্ষতি নোহোৱাকৈ, বাগিচা ক্ষতি নোহোৱাকৈ কিন্তু বস্তু, কিন্তু আমি পুনৰ দেখি পাইছোঁ তেনেকুৱা ঘটনা। সেইকাৰণে আমি বিধায়ক মহোদয়ক আহ্বান জনাইছোঁ যে এই বস্তু স্থগিত ৰাখিব লাগে, কাম বন্ধ ৰাখিব লাগে, আৰু পুনৰ আলোচনা কৰি যে কোনো ধৰণৰ বাগিচা ক্ষতি নহওক, কোনো গিবন ক্ষতি নোহোৱাকৈ তেখেতৰ কামটো কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।
জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব আচলতে এইদৰে এতিয়া যি গিবনৰ একেবাৰে কাষতে লাগি থকা যি কঁঠালগুৰি চাহ বাগিচাত এইদৰে তৈল অন্বেষণৰ বাবে বেদান্তই যি খনন কৰিছে ইয়াক লৈ যথেষ্ট জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যথেষ্ট ভাবুকি আহিব আৰু লগতে বিভিন্ন আচলতে এই পথেদি